নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত আজি উৎকট গৰমৰ মাজতে আহিছে আন এটা ভয়ংকৰ খবৰ। উদ্যোগামী গৰমত বৃদ্ধি পাইছে হিট ষ্ট্ৰোকৰ সংখ্যা। এটা বিগ ব্ৰেকিং, উদ্যোগামী গৰমত বৃদ্ধি পাইছে হিট ষ্ট্ৰোকৰ সংখ্যা। অতিমাত্ৰা গৰমৰ প্ৰকোপ পৰিছে ৰাজ্যত। দিল্লী মুম্বাইক চেৰ পেলাই এবাৰ গুৱাহাটীয়ে উত্তাপ বৃদ্ধি পাইছে। অতিমাত্ৰা গৰমে সন্ত্ৰাস চলাইছে ৰাজ্যত। বিগ ব্ৰেকিং, ৰাজ্যৰ প্ৰতিখন জিলাতে স্বাভাৱিক তাপমাত্ৰাতকৈ বৃদ্ধি পাইছে তাপমান। গুৱাহাটী মহানগৰীত 50 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা। সমান্তৰালভাৱে নলবাৰীত 39 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে। নলবাৰীত 39 ডিগ্ৰী, অনুমান কৰক কিদৰে গৰমৰ তাপমাত্ৰা বৃদ্ধি পাইছে। সমান্তৰালভাৱে ডিব্ৰুগড়ত 38 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাইছে। ডিব্ৰুগড়ত 38 ডিগ্ৰী সেলসিয়াছ। এবাৰ লখিমপুৰত 38 ডিগ্ৰী সেলসিয়াছ। নগাঁৱত 37 ডিগ্ৰী সেলসিয়াছ গৰম তাপমাত্ৰা। হোজাইত 36 ডিগ্ৰী। আজিৰ দিনটোত তিনিচুকীয়াত 37 ডিগ্ৰী সেলসিয়াছ উত্তাপ বৃদ্ধি পাইছে। আন এটা খবৰ হৈছে মিছাৰ আশ্ৰয় নলব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী ভূমিহীন মুছলমানে ভূমি পাবই লাগিব। এটা বিগ ব্ৰেকিং, উচ্ছেদক কেন্দ্ৰ কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে আমচুৱে। কিয় মিছাৰ আশ্ৰয় লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কিয় মুছলমানক বসুন্ধৰাৰ অধীনত ভূমি নিদিলে মুখ্যমন্ত্ৰীগৰাকীয়ে? কিয় মুছলমানৰ নাম দেখিলে কাটি দিয়ে চৰকাৰী বিষয়াই? যিমানেই দমন নীতি চলাব সিমানেই আন্দোলন ভয়াবহ আৰু তীব্ৰতৰ হ'ব, এই হুংকাৰ প্ৰদান কৰিছে আমচুৱে। যিমানেই দমন নীতি চলাব সিমানেই আন্দোলন ভয়াবহ আৰু তীব্ৰতৰ হ'ব। মুছলমানৰ প্ৰতি ইমান ঘৃণা বিয়পোৱাতকৈ আমাক গুলি কৰি মাৰি পেলাওক। মুছলমানৰ প্ৰতি ইমান ঘৃণা বিয়পোৱাতকৈ আমাক গুলি কৰি মাৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে আন্দোলন সমগ্ৰ দেশ চুৰি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে যি হাৰত অন্যায় অত্যাচাৰ কৰিছে, অধিক জংগী আন্দোলনৰ হুংকাৰ দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ আমচু। আন এটা খবৰ, হুৰাহুৰে বৃদ্ধি পাইছে মাংসৰ মূল্য। কি মাংসৰ কিমান মূল্য, কিমান দাম নিৰ্ধাৰণ কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত হঠাৎ হুৰাহুৰে বাঢ়িছে মাংসৰ মূল্য। 100 টকা পৰ্যন্ত ৰাজ্যত বৃদ্ধি পাইছে মাংসৰ মূল্য। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মাংসত 20ৰ পৰা 25 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। প্ৰতি কিলোগ্ৰাম লোকেল মুৰ্গীৰ মাংসৰ দামে 50ৰ পৰা 100 টকা পৰ্যন্ত বৃদ্ধি পাইছে। মাংসৰ দাম দেখি মূৰে কপালে হাত দিছে এতিয়া সাধাৰণ জনতাই। ৰাজ্যত হঠাৎ হুৰাহুৰে বাঢ়িছে মাংসৰ মূল্য। পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটত জাপানীজ এনকেফেলাইটিছৰ এবাৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। এবাৰ বৰপথাৰৰ মিৰিগাঁৱত জেইত আক্ৰান্ত হৈ 6মহীয়া শিশুৰ মৃত্যু হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ শক্তি দেখুৱাব এইবাৰ আমচুৱে। অসমৰ পাছতেই 16 আৰু 17 জুলাইত কঁপিব দিল্লী। বিগ ব্ৰেকিং ডাঙৰ খবৰ। যিধৰণে ৰাজ্যত অন্যায় অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে, যিদৰে উচ্ছেদ চলোৱা হৈছে তাৰ বিৰোধিতা কৰিছে এইবাৰ আমচুৱে কৈছে যে 16 আৰু 17 জুলাইত কঁপিব দিল্লী। বিগ ব্ৰেকিং ডাঙৰ খবৰ। 12 জুলাইত শক্তি প্ৰদৰ্শন কৰাৰ পাছতে দিল্লী কঁপাব এইবাৰ আমচুৱে। চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমচুৰ ডাঙৰ সিদ্ধান্ত। 16 আৰু 17 জুলাইত উচ্ছেদৰ বিৰোধিতাৰে দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমচু। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনোৱাৰ লক্ষ্য আমচুৰ। 16 জুলাইত দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত গঢ়ি তোলা হ'ব বৃহৎ ধৰ্ণা কাৰ্যসূচী। 17 জুলাইত উচ্ছেদক লৈ দিল্লীত হ'ব চেমিনাৰ। উচ্ছেদ বন্ধ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ জনাইছে আমচুৱে। আমচুৰ দাবী, প্ৰতিগৰাকী উচ্ছেদিতই পুনৰ সংস্থাপন পাবই লাগিব। প্ৰতিগৰাকী উচ্ছেদিতই 12 জুলাইত শক্তি প্ৰদৰ্শন কৰাৰ পাছত এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমচু। আন এটা খবৰ,
ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ 4টাকৈ ডবা জ্বলি চাৰখাৰ হৈ পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশত আকৌ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। জুইৰ লেনিহান শিখাই আঘুৰি ধৰিছে ৰেলখনৰ 4টাকৈ ডবা। আৰু তাৰ পাছতে হাহাকাৰ লাগিছে চেন্নাইৰ তিৰুভাল্লুৰ ৰেল ষ্টেচনত। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মানালীৰ পৰা তিৰুপতি অভিমুখী ৰেলখনত লাগিছে হঠাৎ অগ্নিকাণ্ড। ডিজেল কঢ়িওৱা মালবাহী ৰেলত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশত আকৌ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। 4টাকৈ ডবা মুহূৰ্ততে ভস্ম হৈ পৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে এবাৰ সাধাৰণ লোকক ফাইন কটা আৰক্ষীয়ে নামানে একো নিয়ম নীতি। অসম আৰক্ষীৰ জনহিত জনসেৱাৰ্থে কোট সাধাৰণ লোকক নিয়ম তিল মানুহ ভংগ কৰিলে ফাইন কাটে আৰক্ষীয়ে। কিন্তু সাধাৰণ লোকৰ পৰিৱৰ্তে এতিয়া আৰক্ষীয়ে মনা নাই কোনো নীতি নিয়ম। কিন্তু আৰক্ষীয়ে নামানে একো নীতি নিয়ম। লাইসেন্স হেলমেট অবিহনে ৰাজপথত এবাৰ টিঘিলগিলনি আৰক্ষী জোৱানৰ নিয়ম নমনা আৰক্ষীক এইবাৰ জবাবদিহি কৰিছে ৰাইজে। লখিমপুৰৰ নাওবৈচাৰ দলহাট তিনিআলিত ৰাইজ আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডা। অসম আৰক্ষীৰ জনহিত জনসেৱাৰ্থে ক'ত কোনো নিয়ম নামানে এইগৰাকী আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদিতৰ কাষত থিয় হৈছিল সাংসদ ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতৰ ওচৰত ৰকিবুল হুছেইনে চকুলো ঢোকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল। উচ্ছেদিতৰ কাষত উচ্ছেদিতৰ খবৰ ল'বৰ কাৰণে উপস্থিত হৈছিল ৰকিবুল হুছেইন। আৰু তাত উচ্ছেদিতৰ কাষত থিয় হৈ নিজৰ আৱেগ সহ্য কৰিব নোৱাৰি, উচ্ছেদিতৰ আৰ্থনাদ সহ্য কৰিব নোৱাৰি চকুলো ঢুকিছিল ৰকিবুল হুছেইন। আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰকিবুল হুছেইনে কান্দিছে কিন্তু চকু পানী এটোপালো ওলোৱা নাই। কালি ৰাতি মই ৰকিবুল হুছেইনৰ ভিডিঅ'টো জুম কৰি চাইছো কিন্তু এটোপালো পানী দেখা নাই। উচ্ছেদিতৰ ওচৰত ৰকিবুল হুছেইনে চকুলো ঢোকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰত অতিৰিক্ত ধন ললে কৰক আপুনি অভিযোগ। ইতিমধ্যে নতুন তালিকা প্ৰকাশ কৰা হৈছে কোন জিলাত কিমান মূল্য ৰন্ধন গেছৰ